পৰিস্থিতি স্বাভাৱিক হলেও দুৰ্দশা আঁতৰা নাই বন্যাক্ৰান্তৰ ধনখেৰ বলিয়া বানত দিশহাৰা কৃষক নুমলীগড়ৰ চেঁচামুখৰ কৃষকৰ হাহাকাৰ অৱস্থা বিঘাই বিঘাই ইদৰে নষ্ট হল কৃষকে কষ্টৰে কৰা ধান খেতিৰ মূৰে কপালে হাত দিবলগীয়া অৱস্থা কৃষকৰ এতিয়াতো বালি আৰু পানী আৰু মানে দেখিছোঁ ধানটো নাই আৰু মাৰিয়ে পেলালে আৰু এতিয়া পানী এতিয়া হৈ ৰোৱনী য'ৰ পৰা কঠীয়া আনি পেলাই দুই মুঠি মানে ভাতৰ কাৰণেতো আৰু ৰুবলগীয়া হৈছে বাকীবোৰতো আৰু খেতি নায়েই দেখিছে আৰু পানী আৰু মাটি কিমান খেতি কৰিছিল আপুনি মই 10 বিঘামান খেতি কৰিছিলোঁ প্ৰথমে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰনো এই বানপীড়িত অঞ্চলৰ মানুহৰ দুখৰ কথা কিনো ক'ম কৈ থাকিলেও বুজিব কোনে আজি বছৰ বছৰ ধৰি নিপকুৰ এই প্ৰবল বানপানীয়ে আমাৰ নদী কাষৰীয়া অঞ্চলৰ কৃষকসকলক জুৰুলা-জুৰ কৰি একেবাৰে অৱস্থা এয়া এই কঠীয়া এই অত মাটি ৰুই এতিয়া বানপানী আহি মাৰি থৈ এনে অৱস্থা কৰি থৈ গৈছে এই খেতিয়কৰ কোনো নিষ্ঠা নাই যোৱা বছৰ কিমান ক'লে যে ক্ষতিপূৰণ দিব নিপকুৱে ক্ষতিপূৰণ দিব কিন্তু দিব বুলি কওঁতে এটা বছৰ পাৰ হৈ গ'ল আজি পৰ্যন্ত আমাৰ কোনো কৃষকে ইয়াৰ ক্ষতিপূৰণ একো নাপালে আপুনি কিমান বিঘা মাটি খেতি কৰিছিলে মই 12 বিঘা মাটি খেতি কৰিছিলোঁ 12 বিঘাৰ ভিতৰতে 10 বিঘাই মৰিলে 2 বিঘামান মাটি ক'ৰবাত চেলেকা চুবিয়াকৈ এতিয়া দুই এডাল ওলাইছে আৰু এতিয়া পুনৰ ৰোৱাৰো আমি চিন্তা কৰিব নোৱাৰা হৈ গৈছোঁ কাৰণ আগৰ পুৰণি ধান নাই এতিয়া যিখিনি ধান আছে ৰঞ্জিত আছে পিয়লি আছে এইখিনি ধান ৰুই আমি তাৰ পৰা কি পাম আৰু আমাৰ ইয়াত এটা সমস্যা আছে বানপানী সমস্যা হাতী সদায় থাকে আৰু পিছতীয়া ধান খেতি কৰি আমি হাতীৰ পৰা সেই ধান খেতি খাবলৈ নাপাওঁ সেয়েহে আমি আৰু পুনৰবাৰ ৰোৱাৰ চিন্তা আমি এৰিয়ে দিছোঁ আৰু